এতিয়া এইটো ৰেঞ্জ মই নিজে গোটেই এটা লৈ পেলাই এনেকৈ বনাই লৈছোঁ। চব আপোনালোকে বনাই ল'ব পাৰে, কাম কৰিবলৈ সুবিধা হয়। এনেকৈ এইটো হৈ গ'ল। এইটো চাইডৰ মিলাম, এইটো চাইডৰ মিলাম, ছেম সমান হ'ব লাগিব, তেতিয়া আপোনাৰ কম্প্ৰেশ্যনটো ধুনীয়াকৈ ৰ'ব। নহ'লে এটাত কম বেছি হ'লে অকণমান অসুবিধা হয়। এতিয়া আমি এটা হ'ল অ'কে। এখন পালচাৰ 160 NS। এতিয়া আমি টেপিত মিলাম, চাব টেপিত কেনেকৈ মিলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গেছটো দে। এতিয়া আমি টেপিত মিলাম। প্ৰথমত 0.5 mm ন, লৈ পেলাই আমি ইনটেক ভেলটো এডজাষ্ট কৰিম। আগত চুপৰটো প্ৰথমতে এইটো কৰি ল'লে ভাল হ'ব, কৰিলে এটা হাত সোমাবলৈ বৰ দিগদাৰ হয়। এইটো মিলাম, চাব ধুনীয়াকৈ। ৰখা দে, 4 ভেলভৰ হয়। মিলাওঁতে মানে ধৰক আপোনাৰ গাড়ীত গেছ লাগিব, তেতিয়া আপুনি মিলাবলৈ ভাল হয়। যদি আপোনালোকে মিলাই হয় 0.5 mmটো ল'ব ইনটেক ভেলভৰ। এতিয়া আমি এই বাইকখন পূৰা ফুল চাৰ্ভিচিং কৰিম, মবিলৰ পৰা হৈ কমপ্লিট। মবিল ফিল্টাৰ চেঞ্জ হ'ব, কাৰ্বেটাৰ ৱাছ হ'ব। এখন ফুল কম্প্ৰেশ্যন ডাউন হৈ আছিলে, মেলা হ'ব।